যোৱা বছৰ আগষ্ট মাহত কচুতলী অঞ্চল প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল। মাজতে কেইবাটাও পৰ্যায়ত উচ্ছেদ অভিযান চলাৰ পিছত যোৱা 4 এপ্ৰিল তাৰিখে শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযান চলিল। আৰু এই শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আজি 25 দিন সম্পূৰ্ণ নহওঁতে মছজিদৰ সন্মুখত পুনৰ শাৰী শাৰীকৈ একাংশ ঘৰ সজা পৰিলক্ষিত হৈছে। কাঠ, বাঁহ, তিৰপালৰ সহায়ত এইসমূহ ঘৰ সাজি তাত শ শ মানুহে এতিয়া বসতি কৰা পৰিলক্ষিত হৈছে। মছজিদৰ সন্মুখৰ ভাগত কাঠফুলাৰ নিচিনাকৈ ঘৰ সজা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান নিৰ্বাচনৰ সময়ত ষ্টেটাছ কো যি সময়ত মেইনটেইন কৰিবলৈ দিয়া হৈছে, সেই সময়তে এই নিৰ্বাচনী আচৰণবিধিৰ সুযোগ গ্ৰহণ কৰি একাংশ সন্দেহযুক্ত লোকে শাৰী শাৰীকৈ ঘৰ সাজি এই ঘৰসমূহৰ সন্মুখত গৰু, ছাগলী, ম'হ বান্ধি পুনৰ তেওঁলোকে এই চৰকাৰী ভূমিসমূহ বেদখল কৰা পৰিলক্ষিত হৈছে। গতিকে প্ৰশাসনে এই সময়ত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল, সেই ভূমিকা গ্ৰহণ নকৰাৰ বাবে হয়তো একাংশ সন্দেহযুক্ত লোকে এই কচুতলী অঞ্চলত এতিয়া নতুনকৈ বেদখল কৰাত উঠি পৰি লাগিছে। গতিকে আমি প্ৰশাসনক এই ঘৰসমূহ অনতিপলমে উচ্ছেদ কৰাৰ বাবে আমি দাবী জনাইছোঁ।